সামগ্ৰীৰ ৰকলেণ্ড পাৰ্কৰ সন্মুখত ৰাইজে আবদ্ধ কৰিলে এখন টাটা মোবাইল মিনি ট্ৰাক। জব্দ কৰা মিনি ট্ৰাকখন গৰু চুৰিৰ চক্ৰই ব্যৱহাৰ কৰাৰ সন্দেহ ৰাইজৰ। পুৱা এজন স্থানীয় লোকে মিনি ট্ৰাকখন ৰখাত হোৱাৰ অৱস্থাত সোধপোছ কৰাত মিনি ট্ৰাকখন এৰি পলায়ন কৰে দুজনকৈ সন্দেহজনক যুৱক। এৰি থৈ যায় এটা মোবাইলো। জব্দ মিনি ট্ৰাকখনৰ নম্বৰ AS01 QC 5710। মিনি ট্ৰাকখনৰ পৰা উদ্ধাৰ গৰু বন্ধা ৰছীও। মিনি ট্ৰাকখনৰ পৰা পলায়ন কৰা এজন যুৱক সামগ্ৰীৰ সোণাৰীবালিৰ বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত হোৱা সামগ্ৰী আৰক্ষীক উদ্ধাৰ হোৱা মোবাইলসহ মিনি ট্ৰাকখন গতাই দিয়ে স্থানীয় ৰাইজে। সঠিক দিশত তদন্ত চলাই নিবলৈ আৰক্ষীক আহ্বান ৰাইজৰ। এইটো আপোনাৰ বাগবাৰী নহয় আৰু ৰকলেণ্ড পাৰ্ক বুলি কয়। কি হৈছে আপোনাৰ ৰাতিপুৱাই মানে মই ঘৰতে আছিলোঁ, শুই আছিলোঁ। ফজৰৰ নামাজ পঢ়ি পেলাই মছজিদৰ পৰা 2-3জন মানুহ এনেই মৰ্ণিং ৱাক কৰিবলৈ আহে। তেতিয়া ৰাতি আৰু যেতিয়া ৰাতিপুৱাই যে আন্ধাৰে থাকে অলপ তেওঁলোকে আহি পেলাই পাৰ্কৰ ফালে আহি আছে টাটা মোবাইলখন খাৰা আছে। দেখিলে আৰু এইটো গৰু গাড়ীহে টাটা মোবাইল। তেতিয়া চালে যে ল'ৰা দুটা এইফালৰ পৰা ওলাই আহিছে। ওলাই আহোঁতে সোধপোছ কৰোঁতে তেওঁলোকে কি কৰিলে, যেতিয়া এইফালে ওচৰলৈ মাতিলে তেতিয়া তেওঁলোকে এটা দৌৰ মাৰিব খুজিছে। দৌৰ মাৰোঁতে ধৰিলে এটাক। ধৰোঁতে কি কৰিলে, এটা এইফালে দৌৰ মাৰিলে আৰু এটা বিল ফালে দৌৰ মাৰিব খুজিছে। তেওঁক ধৰোঁতে এই বয়সস্থ মানুহজনক অলপ মানে বেয়াকৈ আঘাত কৰি পেলাই তেওঁ পলালে। তেতিয়া পলাই যাওঁতে তেতিয়াতো মানুহ খবৰ আমি দৌৰা-দৌৰি কৰি আহিছোঁ সঁচাকৈ এইটো গৰু গাড়ী চুৰেই হয়। যদি তেওঁ গৰু চুৰ কৰাই নাই, ৰাতিপুৱাতে গাড়ীখন ইয়াত কি কাৰণে ৰখিবলৈ আছে? মানুহজন ক'ৰ হয়? শুনাই বুলি এতিয়া গম পালোঁ। এতিয়া চিনাক্ত কৰা হৈছে। চুৰ গৈ পেলাই কোন জেগা হয়? এইটো আমাৰ বাগোৱালি বিল পাৰ হয়। এইটো কি হৈছে ৰাতিপুৱা আমি আহিছোঁ, এইখিনি ৰাতিপুৱা মৰ্ণিং কৰিব আহিছোঁ। আহি পেলাই পাইছোঁ গাড়ী এখন ইয়াত ৰখোৱা। কি গাড়ী? এইটো টাটা মোবাইল এখন পাওঁতে তেতিয়া ইহঁতে সুধিছে এইটো কি কৰিছে। কৰোঁতে সিহঁতে উঠিলোঁ গাড়ীৰ পৰা লৰ মাৰোঁতে এটাক ধৰিলোঁ। ধৰাৰ পিছত মানে মোক ধৰিলে কাপোৰ পাঞ্জাবী ছিঙি দিলে আৰু মোৰ এনেকুৱা বেয়া জেগাত ধৰিলে, চেপি দিলে। তেওঁ বিষাই আছে। এই মানে এইকেইদিন ধৰোঁতে মই তাক এৰি দিলোঁ। এৰিতে সি পলালে। তাকে লগ নাপালোঁ। গাড়ীখন কিহৰ গাড়ী বুলি সন্দেহ? গাড়ীটো এইটো গৰু চোৰৰ গাড়ী হয়। গৰু চোৰৰ গাড়ী হয়। মানে ইয়াত আজি আহিছিল চাগে গৰু চোৰ? এইটো আহিছিলে চাগে গৰু চুৰ কৰিবলৈ আহিছিলে। নহ'লে কিহৰ কাৰণে আহিব ইমান ৰাতিপুৱা? আমি ৰাতিপুৱা ফজৰৰ নামাজ কৰি পেলাই মৰ্ণিং কৰিব আহোঁ ডেইলি। আজি পাই গ'লোঁ। এইটো কেইটামান বজাত? এইটো পৰা 5টামান বজাত হ'ব। 4:05 হ'ব। মানে গৰু গাড়ী চুৰ কৰিবলৈ আহিছিল চাগে? চুৰ কৰিবলৈ আহিছিল। কেইজন মানুহ আহিছিলে? মানুহ আহিছিলে 2টা আছিলে। দুজন পলালে। দুজন পলালে। এতিয়া পুলিচ আহিছিল নেকি? এতিয়া পুলিচ আহিছিলে। পুলিচ আহি পেলাই এই গাড়ী এখন লৈ গ'ল। এতিয়া ইয়াত এনেকৈ সঘনাই গৰু চুৰ হৈ থাকে নেকি? হৈ থাকে, গৰু চুৰ হৈ যায়। এইকেইদিন আগতে ইয়াৰ নিলে আকৌ পৰহি দিনা সেই বাগানৰ পৰা লৈ গ'ল 9টা গৰু লৈ গ'ল। দিনতে হয় নে ৰাতি? এইটো দিনত নিছে আৰু সেইটো ৰাতি নিছে। আকৌ এতিয়া গৃহস্থ আহিছে, আহি পেলাই এতিয়া গাড়ীত পাইছে ৰছী। দিন ৰাতি হয়? দিনত লৈ গ'ল পাৰ্কৰ পৰা। গাড়ী যোনটো গৰু যাৰ গৰু ৰৈছে এই গৰুৰ ৰছী পাইছে গাড়ীত। এইটো মানুহ চিনি পাইছে বোলে এইটো মোৰ গৰুৰ ৰছী। মালিক আহিছে। এই গৰুৰ মালিক আছে ইয়াত, সিহঁতে আহিছে। মানে সঘনাই যিহেতু গৰু চুৰ হৈ থাকে, আৰক্ষী প্ৰশাসনে কিবা তেনেকুৱা পদক্ষেপ নলয়? এই প্ৰশাসনে পালে কি হ'ব? পালে এইটো আমি পিছত খবৰেই নাপাওঁ। কি সিহঁতে এৰি দিয়ে নে কি কৰে সেইটো আমি ক'ব নোৱাৰোঁ। এতিয়া গৰু চুৰ যিখন বাহন উদ্ধাৰ হৈছে, বাহনখনত আৰু কিবা কিবি পাইছে নেকি? কিবা কিবি টায়াৰ আছে। টায়াৰ ক'ত পালে? এইকেইটা ডাঙৰ গাড়ী টায়াৰ আছে। এই টায়াৰ চাগে চুৰ কৰি আনিছে ৰাস্তাৰ পৰাই। উচিত ছাৰে কৈছে ন ৰাতি পেট্ৰল ডিউটি পাইছে এইটো গাড়ী পাওঁতে সিহঁতে সেই গৰু দিছে বোলে। ক'ৰ পৰা আহিছে বোলে? আমি শ্বিলঙৰ পৰা আহিছে গৰু খালী কৰি। তেতিয়া সিহঁতে পাইছে, সিহঁতেও কৈছে যে এইটো গাড়ী আমি মানুহকেইটা এনে চিনি পাইছে নেকি? মানুহটোক চিনি পাওঁ, দেখিলে চিনি পাওঁ। ক'ৰ হয় বুলি ভাবিছে? মানুহটো এই সোণাৰীবালি চাইডৰ ওচৰৰে মানে? ওচৰৰে হয়।